Hello friends, welcome back to another blog. আজি আহিছোঁ আমি ৰিলায়েন্স ডিজিটেল ফোন এটা ল'ব ডেটাৰ কাৰণে আৰু যোৰহাটৰ ৰিলায়েন্স ডিজিটেলখন আছে ডমিনজৰ লগতে লাগি নআলিত আৰু এতিয়ালৈকে আমি ভবা নাই যে আমি কোনটো ফোন ল'ম অকমান ভাল ফোন এটাই ল'ব লাগিব এবাৰ কিন্তু কি ফোন লওঁ সেইটো এতিয়ালৈকে ভাবি পোৱা নাই তো ইয়াত গৈ পেলাই চাই লওঁ যোনটো ভাল লাগে সেইটোকে ল'ম আৰু তো আহি পাই গ'লোহি এতিয়া ৰিলায়েন্স ডিজিটেল মই এতিয়া দেখুৱাই দিওঁ আপোনালোকক ইয়াৰ কি এপ্লায়েন্স আছে নি চব দেখাই দিম এতিয়া সোমাই আহিয়ে চকুত পৰিলে চেমচাঙৰ ফোনকেইটা তাৰপিছতে সেয়া লনুৱে তাত আইফোন চাই আছে আৰু এয়া এইফালে লেপটপ তাৰপিছতে আহি এইটো দেখিলোহি চেমচাঙৰ S23 আল্ট্ৰা যিটোৰ দাম হ'ল 1,09,999 নে 1,10,000 যিহেতু এই ফোনটো বিখ্যাত ইয়াৰ 100x জুমৰ কাৰণে একদম চন্দ্ৰৰ ফটোলৈকে ল'ব পাৰি যে সেইটো কাৰণে ময়ো ভাবিলোঁ ময়ো জুম কৰি চাওঁ কিন্তু জুম কৰিবলৈ ইয়াত একদম ওচৰতে ৱাল চলবোৰ আছে যে সেইটো কাৰণে ভালকৈ ইয়াত ফ'কাছ নহয় বাহিৰত হ'লে মই ভালকৈ দেখাব পাৰিলোঁ হয় কিন্তু ইয়াত নহয় আৰু ফোনটো অলপ বেছিয়ে ডাঙৰ সেইটো কাৰণে এতিয়া ভিডিঅ'টো অন কৰোঁতেও মই সেইটো HDত আছে মই 60 fps নিবলৈ গৈছোঁ স্ক্ৰীনখনৰ হাতটো পোৱাগে নাই তাৰপিছতে সাইডতে আৰু এটা ফোন আছে এইটো হ'ল Galaxy Z Fold 5 আৰু ইয়াৰ দাম হ'ল প্ৰায় 1,55,000 এইটো S23 আল্ট্ৰাটোতকৈও দামী আৰু ইয়াৰ কেমেৰাও ভাল জুম খালি ইয়াত বেছি নাথাকে 30x লৈকেহে পায় আৰু কেমেৰাটো দেখুৱাইছোঁ এতিয়া ফ্ৰণ্ট কেমেৰাটোও দেখুৱাই দিওঁ ফ্ৰণ্ট কেমেৰাটোও বাৰু ভালেই তাৰপিছতে এতিয়া এইটো ৰাখি দিওঁ আৰু সাইডতে আছে ফ্লিপ ফোনটো চেমচাং ফ্লিপ এইটোৰ নাম আৰু ইয়াৰ দাম হ'ল পুৰা 1 লাখ মানে 99,999 এটকা এটা ঘূৰাই দিব আৰু এইটো ফোন বাৰু মই চলাইছোঁ কাৰণ মোৰ পেহী আছে সেইটো কাৰণে মই এইটো আগতেও চলাইছোঁ এতিয়াতো এইবোৰ ফোনেই দেখুৱাই আছোঁ আৰু আমি কোনটো ল'ম দেখুৱাই নাই তাৰপিছতে এতিয়া এইটোক ইয়াত ৰাখি থওঁ আৰু আমি যোনটো কিনিম বুলি ভাবিছোঁ সেইটোৰ ওচৰত যাওঁ সেইটো হ'ল এইটো চেমচাং S24 এইটো ভাবিছোঁ কিন্তু কি হয়গৈ লোৱাটো সেইটো এতিয়াও ফাইনেল হোৱা নাই আৰু তাহাঁতি দেখুৱাই পেলাই যোনটোৱে আমাৰ পচন্দ হয় আৰু সেইটোকে ল'ম তাৰপিছতে এতিয়া চাই আছোঁ ফোনটো আৰু ইয়াৰ কেমেৰাটো চাই লওঁ এতিয়া মই কেমেৰাকে ফাৰ্ষ্ট প্ৰায়ৰিটি দিওঁ আৰু কাৰণ ব্লগবোৰ বনাই থাকিবলগীয়া হয় যে সেইটো কাৰণে কেমেৰাটো ভাল হ'লে গম পাই যে আৰু ফোনটো ভাল আৰু চেমচাঙৰ কেমেৰা এনেও ভালেই ৰ'ব এতিয়া ভিডিঅ'টো দেখাই দিওঁ 60 fps কেনেকুৱা ভালেই কিন্তু দেই মই চাইছোঁ বৰ বেছি লৰচৰ নকৰে এতিয়া ৰাখি দিওঁ ফোনটো ইয়াতে তাৰপিছতে এতিয়া চাওঁ S24 প্লাছ এইটো হ'ল S24 প্লাছ আৰু তাৰ সাইডতে আছে এইটো S24 এইটো 80,000 এইটো 1 লাখ প্ৰাইচ ডিফাৰেন্সটো 20,000 আৰু এইটো সাইজটো অলপ সৰু হয় এতিয়া এই দুটাৰ ভিতৰতে কোনোবা এটা ল'ম আৰু এইফালে লনো আহি পেলাই তাৰ নিজৰ কামত লাগি গ'ল ইয়াৰবাডছ ল'লে লাহেকৈ কাণত লগালে আৰু এতিয়া গান শুনি আছে ই ভালেই পাইছে আৰু নিজৰ ফোনটো ঘৰত থাকি গ'ল এতিয়া এইটোকে আৰু ইয়াৰ ফোন আছে দেই নিজৰ ইয়াৰহে লাইফ আৰু মই আইফোন ল'লে কোনটো কালাৰ ল'ম দেখুৱাই দিছোঁ চাওক এইটো ব্লু কালাৰটো মোৰ বিৰাট ভাল লাগে আইফোনৰ ব্লু আকৌ গ্ৰীণ এইকেইটা মোৰ বিৰাট ভাল লাগে আৰু এটা ভাল লাগে অকণমান গ'ল্ডেন যে সেইটো পায় প্ৰ' ছিৰিজকেইটাত প্ৰ' বা প্ৰ' মেক্স এইকেইটাত সেইটো এটা তেনেকুৱাবোৰত প্ৰায় সেইবোৰ কালাৰ কিন্তু সৰুটো হ'লে ধৰক 15 লৈ ল'লোঁ নহয় তাত সেই ব্লুটো লৈ ল'ম তেতিয়া সেই কালাৰটো মানে ব্লুটো মোৰ বিৰাট ভাল লাগে তাৰপিছতে এইখিনি আইপেড মেকবুক আৰু মেকবুকৰ প্ৰাইচটো মই দেখাই দিছোঁ ইয়াৰ সাইজ ডিফাৰেন্স লৈ পেলাই প্ৰাইচবোৰো বেলেগ হয় এইটো অলপ ডাঙৰ সাইজটো 1,24,900 আৰু EMI দিলে তেতিয়া আহিব 6,000 প্ৰায় 6,000 মানে 5,600 টকা তেনেকৈ আৰু ইটো অকণমান কম হয় তাৰপিছতে এইখিনি ফোনখিনি এইবোৰ ফোন হ'ল ৰিয়েলমি অ'পো এইখিনি
আৰু এতিয়া এইকণতে ভিভ' ফোন এটা দেখিছিলোঁ বহুত দামী, ক'ত গ'ল জানো, ৰ'ব ফাৰ্ষ্টতে দেখিছিলোঁ, এইটো প্ৰায় 64,000 আৰু এইটো কেমেৰা বহুত ভাল বুলি কোৱা শুনিছোঁ। তাৰপিছতে এইখিনি ফোন ইয়াতে একেলগে কেইবাটাও ফোন আছে, ভিভ', মটৰলা, ৰিয়েলমি চব একেলগ কৰি থৈছে এইখনতে। ওৱান প্লাছৰো ফোন আছে ইয়াত। তাৰপিছতে ছাইডত আৰু ফোন আছে এনেকৈ, এইখিনি ওৱান প্লাছৰ আৰু এইখিনি এচেছৰিজখিনি ইয়াৰ পৰা যি লাগে ল'ব পাৰিব। অলপ ডিছকাউণ্টটো চলি থাকে বাৰু, এইখিনিত এতিয়া চলি আছে 30% অফ। আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ ইয়াত কি কি বস্তু আছে। এতিয়া প্ৰথম এইফালে আহি পেলাই আমি দেখিছোঁহি লেপটপখিনি। লেপটপো ইয়াত ভাল ভাল লেপটপ আছে, লেন'ভ', আছুছ আৰু মেকবুকখিনিতো মই দেখুৱালোৱেই আগতে সেইখিনি। আৰু এইবোৰ টিভি বেলেগ বেলেগ ছাইজত, বেলেগ বেলেগ এনেকুৱা প্ৰাইজত আছে। আৰু সন্মুখত সেইটো যোনটো LGৰ দেখিছোঁ সেইটো মোৰ বিৰাট ভাল লাগিছে, কাৰণ পিকচাৰ কোৱালিটিটো অতি ভাল। আৰু মই দেখুৱাই দিছোঁ ৰ'ব, সেইটো চাওক কিমান ভাল পিকচাৰ কোৱালিটি। আৰু আছে সেইখিনি অকণমান কম দামী, সেইটো চাগে আটাইতকৈ দামী হ'ব। তাৰপিছতে এইখিনি হ'ল হোম থিয়েটাৰ। তাৰপিছতে এইখিনি ইষ্ট্ৰি। তাৰপিছতে এইখিনি হ'ল ব্ৰেড টোষ্টাৰ। এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ, আৰু ছেকেণ্ড ফ্ল'ৰত এইখিনি বস্তুৱে আছিলে, যেনে টিভি, লেপটপ, ফোন আৰু এচেছৰিজখিনি ফোনৰ। আৰু ইয়াৰ ওপৰত যোনটো ফ্ল'ৰ আছে সেইটোত আছে ফ্ৰিজ, ৱাশ্বিং মেচিন, অলপ ডাঙৰ বস্তুবোৰ আৰু। তাৰপিছতে এতিয়া আকৌ দেখুৱাই দিওঁ এইখিনি ট্ৰিমাৰ ইয়াত থকা দুটা মূৰে আছে। এটা মানে এইখিনি ফিলিপছৰ তাৰ ফিলিপছৰ দুটা মূৰে আছে। কোনটো আছিলে, এইটো তলত থকা এই গ্ৰীণ কালাৰটো মূৰ আছে। তাৰপিছতে আৰু আছিলে এইটো গ্ৰীণ কালাৰটো, আৰু সেই তলৰ যে ওৱান ব্লেড সেইটো আছে মোৰ, এই দুটাই আছিলে। ফিলিপছৰ এনেও বস্তুবোৰ ভালতো। আৰু এইখিনি হ'ল মাইক্ৰ'ৱেভ। এতিয়া কথা হ'ল কি, আমাক যোনটো মডেল লাগে সেইটো মডেল নাই ষ্টকত। লোৱাটোতো ল'ম চেমচাঙে, এপলৰ সন্মুখত আছোঁ, এপলক বেইজ্জতি কৰি দিছোঁ, ল'ম চেমচাঙে। তাৰপিছতে এতিয়া মানে বিলিংটো কৰি লওঁ, বিলিংটো কৰি দিলে 4-5 দিনত চিয়'ৰ আহি যাব। আৰু লাগেও আমাক সেইটো মডেলহে, ত' ব'লক প্ৰচেছখিনি দেখাই দিওঁ। এতিয়া আমাক কোনটো লাগে মই দেখাই দিছোঁ ৰ'ব। কেমেৰাটো বৰ লেতেৰা হয় দেই এইটো। আমাক লগাটো দেখুৱাই দিওঁ, সেইটো কাউণ্টাৰ ইয়াতে হয় বিলিং। মোৰ ল'বলৈ মন এইটো চেমচাং S24, কাৰণ এইটো চাইজটো এইটো ভাল, মানে আইফোনৰ নিচিনাকৈ সৰু হয়। ফাইনেন্স কৰি দিয়ক নহ'লে, আপোনাৰ ইণ্টাৰেষ্ট নালাগে নহয়, 0% ইণ্টাৰেষ্ট। স্কিমো বহুত থাকে আপোনাৰ, 12 মাহ 24 মাহ এনেকৈ স্কিম থাকে। ডাউন পে'মেণ্ট এটা দি কিবা এটা আপোনাৰ মান্থলি 2,000-1,800 টকামানকৈ আহিব। ইণ্টাৰেষ্ট লাগিলে বেলেগ কথা। আৰু ইয়াৰ পৰা বস্তু লওঁ বুলিলে ফাইনেন্সতো ল'ব পাৰে। আৰু এইখিনি AC, আৰু ইয়াৰ ছাইডতে আছে এনেকৈ বিলিং কাউণ্টাৰটো আছে 3rd ফ্ল'ৰত। এয়া আমাৰ বিলিং হৈ আছে, আৰু 5 দিন লাগিব আমাৰ ফোনটো আহি পাওঁতে। S24টো লোৱা কথা আছিলে, কিন্তু সেইটো নল'লোঁ, S24 প্লাছটো লৈছোঁ। আৰু এইখিনি হ'ল ৱাশ্বিং মেচিন আৰু ফ্ৰিজ। মই এবাৰ গোটেইখিনি দেখুৱাই দিছোঁ ৰ'ব। দামখিনি এনেকৈ আপোনালোকে পজ কৰি চাই ল'ব কোনটো কিমান দাম, কাৰণ ইয়াত লিষ্ট কৰি থোৱাই আছে ওপৰত এনেকৈ লগাই দামবোৰ। ধৰক এইটো 44,000, 43,000 তেনেকুৱাকৈ। তাৰপিছতে এইখিনি হ'ল গোটেইখিনি। ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে দাম কিমান এনেকৈ চাই ল'ব পাৰিব। তাৰপিছতে এতিয়া দেখুৱাই দিওঁ আপোনালোকক ৱাশ্বিং মেচিনখিনি। আৰু ইয়াত অট'মেটিক, ছেমি অট'মেটিক গোটেইখিনি আছে। আৰু প্ৰাইচ লিষ্টখন ওপৰতে লাগি আছে প্ৰত্যেকটো মেচিনৰ, মই গোটেই লুকটো দি দিছোঁ। তাৰপিছতে আপোনালোকে এইখিনি ওপৰত লাগি থকা প্ৰাইচ টেগখিনিৰ পৰা চাই ল'ব পাৰিব যে কোনটো ব্ৰেণ্ডৰ হয় আৰু তাহাঁতৰ দাম কিমান, সেইখিনি এনেকৈ চাই ল'ব পাৰিব। এয়া তাৰপৰা এতিয়াতো ৱাশ্বিং মেচিনখিনি দেখালোৱেই,
আৰু এতিয়া আপোনালোকক দেখুৱাই দিওঁ আমি কোনটো ফোন ল'ম। আৰু এতিয়া আহিলোঁ তললৈ, আহি পেলাই আমি লৈছোঁ S24 প্লাছটো আৰু কালাৰো এইটোৱে। এইটো ফোন ল'লোঁ। এইটো দামত ভাল আইফোন পাই গ'লোহেঁতেন, কিন্তু মানে কি হ'ল কথাটো, মোৰ দেউতাই যিহেতুকে ফোনটো ইউজ কৰিব আৰু দেউতাই এইবোৰ আইফোন চলাব নাজানে, তো এইটোৱে আমি লোৱাটো ভাল বুলি ভাবিলোঁ আৰু ইয়াতে সুবিধা পাওঁতে মই দুটামান ফোনৰ এনেকৈ ভিডিঅ' বনাই লৈছোঁ। সেইকেইটাৰ ভিডিঅ' মই বেলেগকৈ বনাম। আনবক্সিং কৰিবলৈতো মোৰ ওচৰত বাৰু সিমান পইচা নাই, সেইটো কাৰণে এনেকেই ভিডিঅ'বোৰ বনাই লৈছোঁ, যাতে পিছত এটা এটাকৈ আৰু দি থাকিব পাৰোঁ। আৰু ইয়াত এতিয়া চাই লৈছোঁ ইয়াৰ প্ৰাইচ লিষ্টখন, প্ৰাইচটো ইয়াত চাব পাৰি, কিন্তু সেয়া প্ৰাইচটো আৰু EMIখিনি এনেকৈ চাব পাৰি আৰু কেলকুলেট কৰিব পাৰি EMIবোৰ। সেইটো যিহেতু চেমচাঙৰ ফোন লৈছোঁ, সেইটো কাৰণে চেমচাঙৰ ফোনকেইটাৰ ওচৰতে ঘূৰি পৰিছোঁ আৰু মানুহে চাগে ভাবিছে, ইয়াৰ ষ্টাফে চাগে ভাবিছে ইয়াৰ কি হ'ল এইকেইটা ফোনৰ ওচৰতে ঘূৰি ফুৰিছে। যেনেকৈ আইফোন ল'লে আইফোনৰ ওচৰত ঘূৰি দিবলৈ মন যায়, গতিকে চেমচাং লোৱাৰ কাৰণে আৰু এইকেইটাৰ ওচৰতে অনাই বনাই ঘূৰি ফুৰিছোঁ। তাৰপিছতে এতিয়া দেখুৱাই দিওঁ ইয়াৰ এচেছৰিজখিনি, ফোনৰ বা স্মাৰ্ট ৱাটচ, তেনেকৈ সেইখিনি দেখাই দিওঁ ব'লক। আৰু ইয়াতে হোম থিয়েটাৰখিনি আছে, আৰু এইখিনি প্ৰাইচ 10,000, 8,000 এনেকুৱাকৈ আছে। তাৰপিছতে ইয়াত আছে এইবোৰ কম্পিউটাৰৰ কাৰণে মাউচ আৰু প্ৰিণ্টাৰৰ দাম 20,000, 25,000 এনেকৈ আছে। তাৰপিছতে এইখিনি ইয়েৰবাডছ, চাৰ্জাৰ কেবুল, সেইখিনি পেন ড্ৰাইভ এইখিনি আছে ইয়াত। আৰু এতিয়া দেখুৱাই দিওঁ আপোনালোকক স্মাৰ্ট ৱাটচখিনি। ফোন, লেপটপ এইবোৰতো প্ৰায় দেখুৱাই হ'ল, বিশেষকৈ ফোনখিনি। তাৰপিছতে এতিয়া স্মাৰ্ট ৱাটচ এটা চাইছোঁহি। বিলিংটোতো হৈ গ'ল, মানে সিহঁতি কৈছিলে ইয়াত সেই তাত এইটো যোনটো ৰাখি থয় সেইটো ডেমো হয়, তাৰপৰা সেইটো ইয়াত নাছিলে ষ্টক, ডিব্ৰুগড়ৰ পৰা আহিব। চ' আমাক কৈছিলে যে আপোনালোক 3-4 দিন পিছত আহক, আৰু তেতিয়াও সেইটো পাই নাই চিয়'ৰ নাছিলে, সেইটো কাৰণে ভাবিলোঁ বিলিংটো কৰি দিওঁ, বিলিংটো কৰিলে মানে চিয়'ৰ হৈ যায়। তাৰপৰা এতিয়া আনি দিব, তাৰপৰা এতিয়া বিলিং হ'ল, লৈ যাওঁ। ব্লগটো ইমানেই আছিলে, আকৌ ল'বলৈ অহা দিনাটো দেখামেই।